মুখ্যমন্ত্ৰীৰ ভাষাৰে আন্দোলন ৰাজনৈতিক দলে নকৰে। তেওঁ নিজেই বালিত মূৰটো সোমাই ভাবে যে মানুহে গাটো দেখা নাই, মানুহে বুজি নাপায়। যেতিয়া বিজেপিয়ে কৰে তেতিয়া কয় যে সেইটো সমদল। গতিকে আমিও আন্দোলন নকৰো, আমি সমদল কৰিম। যেতিয়াই আপোনালোকে দেখে যে এনেধৰণৰ স্পৰ্শকাতৰ কথা বতৰাবিলাক বিজেপিয়ে কয়, তাৰ পিছতে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ কিছুমান মনে সজা বাতৰি ওলাই। আমি যদি বেলেগ কথা কৈ দিওঁ তেতিয়া আমিও তেওঁলোকৰ জালত ভৰি দিয়াৰ নিচিনা হৈ যাব। বেলেগ কথা ডাইভাৰ্ট হ'ব বুলি মই নকওঁ। 2014 চনত আজিৰ প্ৰধানমন্ত্ৰী বিজেপি চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰতে জনজাতি কৰি দিয়াৰ তেওঁলোকে নিশ্চিত প্ৰতিশ্ৰুতি দিছিল। 10 বছৰ গ'ল, জনজাতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মই নিজেই লোকসভাত প্ৰশ্ন কৰিছিলো যে অসমৰ 6টা জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত কি আগবাঢ়িছে। কেন্দ্ৰীয় চৰকাৰে সেই সময়ত ক'লে যে এই ক্ষেত্ৰত ৰাজ্যৰ পৰা যি প্ৰস্তাৱ পাব লাগে সেই প্ৰস্তাৱ আমি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন জনজাতি বিৰোধী লোক, তেওঁ এজন দুখীয়া বিৰোধী লোক, তেওঁ সমাজত বিভেদ কৰি যিকোনো প্ৰকাৰে ৰাজপাট খুৱাবলৈ চেষ্টা কৰা এজন লোক। যিজন জনজাতি লোকক তেওঁলোকে প্ৰক্ষেপ কৰিছিল, নিৰ্বাচনৰ পাছত সেই জনজাতি লোকজনক চলে চাতুৰিৰে আঁতৰাই পিছ দুৱাৰেদি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ এতিয়া 6 জনগোষ্ঠীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীক আজি আপোনাৰ প্ৰতাৰণা কৰিছে। 2014 চনত আজিৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ বিজেপি নেতাই বিজেপি চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰতে জনজাতি কৰি দিয়াৰ আশা দিছিলে, তেওঁলোকে নিশ্চিত প্ৰতিশ্ৰুতি দিছিল। আজি 100 দিন গ'ল, 200 দিন গ'ল, এবছৰ গ'ল, 2 বছৰ গ'ল, 10 বছৰ গ'ল, জনজাতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। তেওঁলোকৰ মূল কথা হ'ল তেওঁলোকে সকলো জাতি জনগোষ্ঠীক সমবিকাশ নিবিচাৰে। মই নিজেই লোকসভাত প্ৰশ্ন কৰিছিলো যে অসমৰ 6টা জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত কি আগবাঢ়িছে। সেই সময়ত ক'লে কেন্দ্ৰীয় চৰকাৰে যে এই ক্ষেত্ৰত ৰাজ্যৰ পৰা যি প্ৰস্তাৱ পাব লাগে সেই প্ৰস্তাৱ আমি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন জনজাতি বিৰোধী লোক, তেওঁ এজন দুখীয়া বিৰোধী লোক, তেওঁ সমাজত বিভেদ কৰি যিকোনো প্ৰকাৰে ৰাজপাট খুৱাবলৈ চেষ্টা কৰা এজন লোক। আমাক যোৱা নিৰ্বাচনৰ আগৰ নিৰ্বাচনত ৰাইজে গ্ৰহণ নকৰিলে, আমি অকমান চিট কম পালো। কিন্তু যিজনক আগত থৈ বিজেপিয়ে চৰকাৰ কৰিম বুলি কৈছিল, যিজন জনজাতি লোকক তেওঁলোকে প্ৰক্ষেপ কৰিছিল, নিৰ্বাচনৰ পাছত সেই জনজাতি লোকজনক চলে চাতুৰিৰে আঁতৰাই পিছ দুৱাৰেদি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ এতিয়া 6 জনগোষ্ঠীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীক আজি আপোনাৰ প্ৰতাৰণা কৰিছে। মুখ্যমন্ত্ৰীৰ ভাষাৰে আন্দোলন ৰাজনৈতিক দলে নকৰে। তেওঁ নিজেই বালিত মূৰটো সোমাই ভাবে যে মানুহে গাটো দেখা নাই, মানুহে বুজি নাপায়। আৰু যেতিয়া বিজেপিয়ে কৰে তেতিয়া কয় যে সেইটো সমদল। গতিকে আমিও আন্দোলন নকৰো, আমি সমদল কৰিম। যেতিয়াই আপোনালোকে দেখে যে এনেধৰণৰ স্পৰ্শকাতৰ কথা বতৰাবিলাক বিজেপিয়ে কয়, তাৰ পিছতে মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণৰ কিছুমান মনে সজা বাতৰি ওলাই। বেলেগ কথা ডাইভাৰ্ট হ'ব বুলি মই নকওঁ। যিকোনো সময়ত তেওঁ কেৱল বেলেগ এটা বিষয়বস্তু ওলাই সেই বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি মূল বিষয়বস্তু তল পেলাব খুজিছে। আমি কৈছো যে তেওঁ এইখিনি কথা কৈছে নে নাই। আম্বেদকাৰ 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 কংগ্ৰেছী লোকে যেনেদৰে লৈছে, যদি ভগৱানৰ নাম ললেহেঁতেন 7 জনমত তেওঁ স্বৰ্গগামী হলেহেঁতেন। এই কথাখিনি তেওঁ কৈছে নে নাই, আৰু এই কথাখিনি কোৱাৰ কাৰণে তেখেতক আম্বেদকাৰ ডাঙৰীয়াক অপমান কৰা হৈছে নে নাই, সেই কথাখিনিহে মূল কথা। সেই কথাখিনি কোৱাৰ সময়ত আমি যদি বেলেগ কথা কৈ দিওঁ তেতিয়া আমিও তেওঁলোকৰ জালত ভৰি দিয়াৰ নিচিনা হৈ যাব। গতিকে আজিৰ তাৰিখত আমি কেৱল এই কথাখিনি আপোনালোকক কৈছো যে উঠি অহা চামে যাতে ভদ্ৰ হয়, নম্ৰ হয়, শিষ্টাচাৰ জানে, বিশেষকৈ অসমৰ যাতে এই লোকসকলে যাতে ডাঙৰক সন্মান কৰে, যিসকলে ইতিহাস প্ৰসিদ্ধ লোক, সেই লোকসকলৰ প্ৰতি যাতে শ্ৰদ্ধা জনায়, এনেধৰণৰ যাতে অপমানসূচক কথা নকয়, তেওঁলোকৰ কাৰণে এটা বাৰ্তা মেছেজ যাবৰ কাৰণেও আমি কংগ্ৰেছ দলে ইণ্ডিয়া ব্লকে অমিত শ্বাহ ডাঙৰীয়াক এই কথাটো নিন্দা কৰিছো। আৰু আমাৰ উঠি অহা চামকো কৈছো যে এনে কথা বতৰাবিলাকত তোমালোকে যদি এতিয়াই নিন্দা নকৰা তেতিয়াহ'লে এটা বিশৃংখলতাৰ সৃষ্টি হ'ব।